ৰাজ্যৰ চৌদিশে হেঁপাহৰ ভোগালীৰ উল্লাস সংখ্যালঘু প্ৰধান অঞ্চলতো ভোগালীক আদৰাৰ ব্যাপক আয়োজন ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ পুৰাভিটাত ভোগালী বিহুৰ ব্যাপক আয়োজন প্ৰথমবাৰৰ বাবে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰাৰ বাবে পুৰাভিটাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আমাৰ ইয়াতে বিহু পাতাৰ যি উদ্দেশ্য হল আমাৰ আপোনাৰ 98% মানুহ সংখ্যালঘু মানুহ। এই সংখ্যালঘু অঞ্চলত আমি যে বিহু পাতিবলৈ ওলাইছোঁ সঁচাকৈ আমি এটা গৌৰৱ অনুভৱ কৰোঁ, কাৰণ 98% মানুহ এই সংখ্যালঘু মানুহ আৰু 2% মানুহ আপোনাৰ হিন্দু মানুহ বা বেলেগ কাষ্টৰ মানুহ। আৰু আমি যি লঞ্চ বনাইছোঁ, লঞ্চৰ যি উদ্দেশ্য হ'ল আমাৰ এই বৃহত্তম জামাদাহাট ব্লকটো হ'ল আপোনাৰ 3টা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। ৰাজনৈতিক লেভেল হ'লে আমি গোৱালপাৰা, প্ৰশাসনিক বিষয়া হ'লে আমাৰ দক্ষিণ শালমাৰা মানকাচৰ আৰু DC অফিচৰ কাম হ'লে আমাৰ ধুবুৰী যাব লাগে। তো ধুবুৰী বা হাটচিংমাৰী যাতায়াতৰ আগত মূল তাৰমানে যাতায়াতৰ মূল আহিলেই হৈছিল এই লঞ্চ বা নাৱৰ বাহিৰে আমি যাব পৰা নাছিলোঁ। কিন্তু এতিয়া হাটচিংমাৰী বা গোৱালপাৰা যাব লগা হ'লে গাড়ী দি যাব পাৰোঁ, কিন্তু ধুবুৰী যাব লগা হ'লে এতিয়াও লঞ্চৰ বাহিৰে আমি যাব নোৱাৰোঁ। তো সেইকাৰণে আমি লঞ্চ বনাইছোঁ, লঞ্চ যাতে আমাৰ পৰম্পৰা যাতে ৰক্ষা হয়। আমি এইবাৰ দ্বিতীয়বাৰৰ বাবে আমি ভোগালী বিহু আমি উদযাপন কৰি আছোঁ। প্ৰথমবাৰ আমি কৰিছিলোঁ অলপ চলপ, কিন্তু এইবাৰ দ্বিতীয়বাৰৰ বাবে আমি ধুনীয়াকৈ জাকজমকভাৱে ভোগালী বিহু পালন কৰি আছোঁ। ইতিমধ্যে আমি জাপি বনাইছোঁ, ঢোল বনাইছোঁ, পেঁপা বনাইছোঁ, ইপিনে আৰু ভেলাঘৰ আছে। ভেলাঘৰত আপোনাৰ পিঠা লাড়ু, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হ'ব, দোকানপাট হ'ব। আমাৰ ভোগালী বিহুৰ সংগতি ৰাখি যিবিলাক দোকানপাট আছে সেইবিলাক দোকানপাট হ'ব। তাৰপিছত নৃত্য প্ৰতিযোগিতা হ'ব, অনলি অসমীয়া নৃত্য বা অসমৰ যিবিলাক কলাকৃষ্টিৰ নৃত্য এইবিলাক প্ৰতিযোগিতা হ'ব। বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ খেল ধেমালি হ'ব, আৰ্ট প্ৰতিযোগিতা হ'ব, বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব এই ভোগালী বিহুৰ সংগতি ৰাখি। নাও, জাপি, ঢোলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। লগতে উপলব্ধ হ'ব বিভিন্ন থলুৱা খাদ্যৰ লগতে অসমীয়া কলা কৃষ্টিৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা। আজি আমি এইটো পাই নথৈ আনন্দিত হৈছোঁ যে আমাৰ অসমীয়া কালচাৰ যিটো ভোগালী বিহু ইয়াত পাতিছে, উৎসৱ হৈছে, আমি নথৈ আনন্দিত। কিন্তু এইটো আমাৰ এইবুলি প্ৰথম আমাৰ মানুহবিলাকে সেই ভোগালী চাবলৈ বেলেগ জেগাত যাব লাগে, কিন্তু এতিয়া আমাৰ এই ল'ৰা ছোৱালীবিলাকে যে আমি অসমীয়া কালচাৰটো যে পালন কৰিব বিচাৰিছোঁ বা সিহঁতক নথৈ আনন্দিত বুলি আমি ক'ম। কাৰণ এইখিনি যিটো ঢোল, পেঁপা, জাপি আৰু আমাৰ ব্ৰহ্মপুত্ৰ নৈপৰীয়া মানুহবিলাকৰ যিটো আমাৰ প্ৰথম লঞ্চ দি আমি সেই ধুবুৰীত যাব লাগে, যাৰ কাৰণে এইটো লঞ্চো ইয়াতো বনাইছে, দেখি খুব ভাল লাগিছে। আৰু এইখিনি কালচাৰ আমাৰ বছৰতে বছৰতে পাতিব লাগে, যিহেতু আমাৰ অসমীয়া ভোগালী বিহু কালচাৰ বেলেগ জেগাত হৈ থাকে, আমাৰ এই মানে নামনি অসমত নহয়। যাৰ কাৰণে এতিয়া প্ৰথমবাৰৰ কাৰণে যিখিনি এতিয়া বনাইছে আমি নথৈ আনন্দিত, ভাল, এইটো পাতিবও লাগে। লখিমপুৰৰ পৰা আক্ৰামুল হকৰ প্ৰতিবেদন, এনি ভাৰত 24। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-1131। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।